এক নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব লাগিব, নিৰ্ণয় কৰা। তেতিয়াহ'লে ইয়াত আমি কি কৰিম এনসাৰ 3/5 আৰু 4/5 কৈছে। যেতিয়া নেকি দুটা ভগ্নাংশৰ পৰিমেয় সংখ্যাৰ তলত একে সংখ্যা থাকে হৰটো, তেতিয়া আমি কি কৰিম, যিকেইটা আমাক পৰিমেয় সংখ্যা উলিয়াব দিয়ে 5টা বুলি কৈছে ইয়াতে, 5টা যদি কয় তেতিয়া আমি 6ৰে পূৰণ কৰিম দুয়োটাক। তেতিয়াহ'লে কেনেকৈ পূৰণ কৰিব লাগে সেইটো আমি চাওঁ। তো প্ৰথমতে আমি এই দুটা ল'ম, দুটাৰ পৰা এটা লৈছোঁ 3 আৰু 5, 3/5 ইয়াৰ লগত আমি পূৰণ কৰিম 6। তো 6 পূৰণ কৰিলে আমাৰ কি হ'ব, সংখ্যাটো আৰু ডাঙৰ হ'ব। তো 6 3 গুণ 18 আৰু 6 5 গুণে 30। তাৰপিছত 4/5 আমি লৈছোঁ, 4/5ৰ লগত আমি 6 পূৰণ কৰিম, 6 4 গুণ 24 আৰু ইয়াতে 5 6 গুণে 30। এতিয়া আমাক 5টা উলিয়াব দিছিলে, এতিয়া তলত দুয়োটাৰে সমান হৈছে আৰু ওপৰত 18 আছে, তলত 24 আছে এইটোৰ ওপৰত। গতিকে 18 আৰু 24ৰ ভিতৰত কিমানটা সংখ্যা আছে তাৰ পৰা আমি 5টা সংখ্যা ল'ম। এতেকে 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা হ'ল আমি ইয়াতে লৈছোঁ, এটা হ'ব 19/30 আৰু এটা হ'ব 20/30 আৰু এটা 21/30, 22/30, লাষ্টৰটো হ'ব 23/30। এতিয়া 24ৰ তলত হ'ল 23 আৰু 18ৰ ডাঙৰ হ'ল এইবিলাক, গতিকে দুয়োটাৰ মাজতে পৰে 3/5 আৰু 4/5ৰ এইকেইটাই হ'ল পৰিমেয় সংখ্যা মাজত থকা। এতিয়া আমি 2 নম্বৰটো সমাধান কৰিম। আমাৰ 2 নম্বৰটোত কৈছে যে 1 আৰু 2ৰ মাজৰ পৰা 3টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা। তেতিয়াহ'লে ইয়াত আমাৰ 1 আৰু 2 বুলি কৈছে, তেতিয়াহ'লে 1ক আমি এনেকৈ লিখিব পাৰোঁ 1/1 আৰু 2ক আমি লিখিম 2/1, কাৰণ প্ৰতিটো সংখ্যাৰে তলতে মনে মনে 1 সংখ্যাটো থাকে। তেতিয়াহ'লে এই দুটাকে যদি আমি তাৰ ভিতৰত 3টা উলিয়াব যাওঁ পৰিমেয় সংখ্যা, তেতিয়াহ'লে আমি ইয়াক 4ৰে পূৰণ কৰিব লাগিব দুটাকে। তো 1/1ক যদি আমি কি কৰোঁ 4ৰে পূৰণ কৰোঁ, 4 ওপৰত 4 তলত, তেতিয়াহ'লে হ'ব 4 1 গুণে 4, 1 4 গুণ 4। আৰু 2/1ক যদি আমি 4ৰে পূৰণ কৰোঁ, তেতিয়া 4 2 গুণে 8, 4 1 গুণে 4। গতিকে তলত 4 4 আছে, ওপৰত 4 আৰু 8 আছে। গতিকে এই দুয়োটাৰ মাজত আমি কি কৰিম, 3টা পৰিমেয় সংখ্যা ল'ম। এতেকে 1 আৰু 2ৰ মাজত 3টা পৰিমেয় সংখ্যা হ'ল এটা হ'ব 4ৰ ডাঙৰ 5/4, তাৰপিছত হ'ব 6/4, 7/4, এইকেইটা আমি ল'ব পাৰি। এইটো আছিল 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 3 নম্বৰ প্ৰশ্ন হৈছে 1/2 আৰু 3/4ৰ মাজৰ পৰা 3টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা। তো ইয়াৰ এনসাৰটো হ'ব 1/2 আৰু 3/4 এই দুটা সংখ্যাৰ হৰ দুটাৰ লসাগু ল'ব লাগিব। গতিকে 2 আৰু 4ৰ লসাগু কিমান হ'ব, 2 আৰু 4ৰ লসাগু আমি উলিয়াব লাগে, 2ৰে হৰণ দিলে 1 আৰু 2, এই গোটেইকেইটা পূৰণ কৰিব লাগিব। এতিয়া তো ইয়াত যদি আমি পূৰণ কৰোঁ, প্ৰথমতে আমি কি পাম, 2 1 গুণে 2, 2 2 গুণে 4, তো ইয়াত 4 হ'ব লসাগু। গতিকে প্ৰথম সংখ্যাটো আমি লৈছোঁ 1/2, ইয়াৰ লগত পূৰণ কৰিব লাগিব আমাৰ কি 2,
গতিকে 2 দুগুণে 2 এগুণে 2 2 দুগুণে 4 তাৰপিছত 3/4 যদি আমি লওঁ ইয়াৰ লগত 1 পূৰণ কৰিব লাগিব 3/4 হ'ব গতিকে 2 আৰু 3 ৰ মাজত আমি কোনো ধৰণৰ পৰিমেয় সংখ্যা নাপাওঁ গতিকে তলত আমাৰ সমানেই আছে কিন্তু ওপৰত 2 আৰু 3 আছে ইয়াৰ মাজত কোনো পৰিমেয় সংখ্যা নাই তাৰ এই কাৰণে আমি কি কৰিব লাগিব এই দুটাক আমি 3টা কৈছে তেতিয়াহ'লে 4 ৰে পূৰণ কৰিব লাগিব ইয়াত আকৌ পূৰণ কৰিব লাগিব অৰ্থাৎ 4 আৰু বঢ়াব লাগিব তো 2 4 গুণে 8 4 4 গুণ 16 ইয়াত হ'ব 4 4 গুণ 16 3 4 গুণ 12 এতিয়া আমি ল'ব পাৰো 8 আৰু 12 ৰ মাজত এতিয়া 1/2 আৰু 3/4 4ৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা হল এটা হ'ব আমাৰ 9/16 আৰু এটা হ'ব 10/16 আৰু এটা হ'ব 11/16 কাৰণ ইয়াতে 8ৰ পৰা 12ৰ ভিতৰত এইকেইটা পৰিমেয় সংখ্যা আছে গতিকে এইটো আছিল 3 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 4 নম্বৰত কৈছে যে 1/8 আৰু 1/6ৰ মাজত 4টা পৰিমেয় সংখ্যা উলিওৱা এতিয়া 8 আৰু 6ৰ লসাগু উলিয়াব লাগিব ঠিক আগৰটোৰ নিচিনা আমি এইটো এনসাৰ উলিয়াম এনসাৰ যে 1/8ৰ যেটো 8 আৰু 6ৰ এই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগিব তেতিয়াহ'লে এই দুটাক আমি উৎপাদক বিশ্লেষণ কৰো 2 ৰে দিলে 4 বাৰ হৰণ আৰু 3 বাৰ তাৰপিছত এইকেইটা পূৰণ কৰিব লাগিব 2 3 গুণ 6 4 6 গুণ 24 24 হ'ব লসাগু তো প্ৰথম সংখ্যাটো আমি লৈছো 1/8 ইনটু ইয়াৰ লগত 8ৰ লগত 3 পূৰণ কৰিলে 24 লসাগু হ'ব 3 ওপৰত 3 তলত যেহেতু আমাৰ 24 হ'ব লসাগু এইটো হ'ব 24 তেতিয়াহ'লে 3 8 গুণ 24 ইয়াতে হ'ব 24 আৰু 1 3 গুণে 3 তাৰপিছত এইটো 1/6 যদি আমি লওঁ 6ৰ লগত পূৰণ কৰিব লাগিব 4 তো 4 পূৰণ কৰিলে হ'ব 6 4 গুণ 24 তলত আৰু 4 1 গুণে 4 এতিয়া দেখা যায় আছে 3 আৰু 4ৰ মাজত কোনো সংখ্যা নাই 24 তো তলত আছে দুটাৰে একে সমান কিন্তু ইয়াক বঢ়াব লাগিব আকৌ আগৰ নিচিনা তো এইটোক যদি আমি বঢ়াব যাওঁ ঠিক 3/24 যেহেতু আমার 4টার কথা কইছে তাহলে এক 5 রে পূরণ করিম 5 5 5 3 গুণ 15 আর ইয়াত কি হবে 5 24 গুণ কিমান হয় 5 24 গুণ 120 তাৰপিছত আমি এইটো লও 4/24 ইয়াৰ লগত পূৰণ কৰিব লাগিব 5 5 তো 5 4 24 গুণে হয় 120 আৰু 5 4 গুণ 20 ইয়াৰ মাজত আমি কি লম 4টা পৰিমেয় সংখ্যা লম এতেকে 1/8 আৰু 1/6ৰ মাজৰ 4টা পৰিমেয় সংখ্যা হল এটা হ'ব আমাৰ কি যে 15তকৈ ডাঙৰ এটা হ'ব 16 ডিভাইডেড বাই 120 আৰু এটা হ'ব 17 ডিভাইড 120 আৰু এটা হ'ব কি 18 ডিভাইড 120 আৰু এটা হ'ব 19 ডিভাইড 120 তো এইকেইটা হ'ব আমাৰ কি পৰিমেয় সংখ্যা তো এইটো আছিল 4 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 5 নম্বৰটো সমাধান কৰিম 5 নম্বৰত দিছে যে -2/3 আৰু -1/5ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা লিখা তো ইয়াৰ কাৰণে আমাৰ এনসারটো হ'ব যে আমি তলৰ দুটা যি আছে হৰ দুটাৰ লসাগু আগত উলিয়াও 3 আৰু 5ৰ লসাগু হ'ব 15 গতিকে আমি প্ৰথম সংখ্যাটো লৈছো ইয়াত আমাৰ কি হ'ব যে 2/3 ইনটু
3 লগত 5 পূৰণ কৰিলে লসাগু 15 হ'ব, ইয়াতো 5 দিব লাগিব। তেতিয়াহ'লে 3 5 গুণ 15 আৰু ওপৰত 5 দুগুণে 10 আৰু -2 দিব লাগিব। এইটো হৈ গ'ল। এতিয়া আমি দ্বিতীয়টো লৈছোঁ -1/5, ইয়াৰ লগত পূৰণ কৰিব লাগিব 3, কাৰণ 3 পূৰণ কৰিলেহে 15 আহিব। তো 3 5 গুণে 15 আৰু 3 1 গুণে 3, গতিকে ইয়াত -3। এতিয়া এইকেইটাৰ মাজত -10 আৰু -3ৰ মাজত থকা 3টা পৰিমেয় সংখ্যা ল'ব দিছে। তেতিয়াহ'লে এতেকে আমি কি লিখিম, -2/3 আৰু -1/5ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হল এটা হ'ব -9/15, -8/15, -7/15। গতিকে ইয়াৰ উপৰিও আমি ল'ব পাৰোঁ -6, -4, 5, -4, -3 ল'ব নোৱাৰোঁ, গতিকে -4লৈকে হ'ব। গতিকে এই তিনিটা আমি লৈছোঁ যে এইকেইটাৰ মাজত হ'ল এই তিনিটা পৰিমেয় সংখ্যা, অৰ্থাৎ -2/3 আৰু -1/5ৰ মাজত। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নত কৈছে 1/6 আৰু 1/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা। তেতিয়াহ'লে ইয়াত আমাৰ হ'ব, তো 1/6 আৰু 1/5, যেহেতু আমাৰ 5 আৰু 6 লসাগু 5 আৰু 6 লসাগু হয় 30, গতিকে 5 6 গুণ 30 যেহেতু হয়, এতিয়া আমি কি কৰিম, 1/6 লৈছোঁ, তাৰ লগত আমাৰ কি কৰিব লাগিব, 5 পূৰণ কৰিব লাগিব। তো 5 ওপৰত তলত দুয়োফালে পূৰণ কৰিব লাগিব। 5 6 গুণ 30, 5 1 গুণে 5। আমি এতিয়া 1/5টো ল'ম, 1/5 ইনটু ইয়াৰ লগত 6 পূৰণ কৰিব লাগিব, কাৰণ 6 কৰিলেহে 30 হ'ব। 5 6 গুণ 30 আৰু 6 1 গুণে 6। এতিয়া 5 আৰু 6ৰ মাজত কোনো পৰিমেয় সংখ্যা পোৱা নাযায়, তলততো চেম সংখ্যা আছে। তেতিয়াহ'লে ইয়াক আৰু বঢ়াব লাগিব। ইয়াক বঢ়ালে, ইয়াত যেহেতু 5টাৰ কথা কৈছে, গতিকে আমি ইয়াক 6ৰে পূৰণ কৰিম। 6 6, গতিকে 6 5 গুণ 30, আৰু ইয়াত কৈছে 3 6 গুণ 18 আৰু 0 এটা দিলে 180। তাৰপিছত 3 6 গুণ 18, 0 এটা দিলে 180, 6 6 গুণে 36। এতিয়া তলততো 180 180 সমান হৈ আছে। এতিয়া ওপৰত 30 আৰু 36ৰ মাজত থকা আমি 5টা পৰিমেয় সংখ্যা ল'ম। এতেকে 1/6 আৰু 1/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হল এটা হ'ব আমাৰ 31/180, 32/180, 33/180, 34/180, আৰু এটা হ'ব 35/180। গতিকে ইয়াত 5টা হৈছে, এইকেইটা আছে কি 30 আৰু 36ৰ মাজত, আৰু এই দুটা হ'ল 1/6 আৰু 1/5ৰ মাজত পৰা পৰিমেয় সংখ্যা। গতিকে আমি এইকেইটা পালোঁ। এইকেইটাই আছিলে 1.4 অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ। গতিকে ইমানতে ভিডিঅ'টো আমি সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পৰৱৰ্তী অনুশীলনীৰ প্ৰশ্নবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।